আহক অকমান সুপাৰটোৰ কথা পাতো। মই এটা গাউনত কেইটা লেয়াৰ দিওঁ আহক দেখুৱাওঁ। প্লেইন নেটৰ দুটা লেয়াৰ থাকে যিটো একেবাৰে তলত থাকে আৰু ফাৰ্ষ্ট তিনিটা লেয়াৰ এমব্ৰইডাৰী নেটৰ দিওঁ আৰু এমব্ৰইডাৰী নেটটো বহুত কষ্টলি হৈ যায়। কিন্তু মই ভাবোঁ আপোনালোকে কোৱালিটি দিব লাগে তেতিয়া মানুহৰো ভাল লাগে বস্তুটো কিনি। আৰু মই যেতিয়া নিজৰ স্মল বিজনেছটো গ্ৰ' কৰিব বিচাৰোঁ মই সদায় কষ্টলি হ'লেও মই ভাল বস্তু দিব বিচাৰোঁ যাতে ক্লাইণ্টে বস্তুটো লৈ ভাল পায় আৰু ময়ো নিজৰ এটা ছেটিছফেকশ্যন হয় যে মই ভাল বস্তু দিছোঁ। আৰু লেয়াৰ আপোনালোকে যিমানে বেছিকে দিব সিমানেই ড্ৰেছটো ফুলি থাকে আৰু দেখিবলৈ সঁচাকৈ গাউন এটা নিচিনা লাগে বা ফ্ৰকৰ নিচিনা লাগে চ' সেইটো কাৰণে দিওঁ মই। আৰু ছেকেণ্ড কি হয় আপুনি যেতিয়া ৱালত অঁৰা হ'ব তো বেকগ্ৰাউণ্ডটো যদি ওলাই থাকে বেয়া দেখি ড্ৰেছটো মানে একদম পাতলাকৈ বনালে বেয়া দেখি সেইকাৰণে যিমান পাৰে লেয়াৰ দিলে মই 5টা দিওঁ। যদি আপোনাৰ দৰকাৰ আপুনি 7টাও দিব পাৰে বেছি ধুনীয়া লাগে। অকণমান খৰচা পৰি যায় কিন্তু দেখাত সদায় ধুনীয়া হ'ব লাগে। আৰু এইটো অৰ্ডাৰ কৰিছিলে স্নিগ্ধাই বেংগলোৰৰ পৰা। চ' ধন্যবাদ স্নিগ্ধা আৰু সকলোৱে ভালে থাকক। জয় শ্ৰী কৃষ্ণ। ধন্যবাদ।